গুড মৰ্ণিং এভৰিৱান। আজি এটা নতুন ঠাইলৈ গৈ আছোঁ। এতিয়া নেশ্যনেল হাইৱেত আছোঁ আমি। ঠাইটো কি অলপ পিছত ক'ম। এতিয়া 7:30 হৈছে আৰু আমি পাইছোঁ বাইহাটা চাৰিআলি। ইয়াৰ পৰা লাইন আছে। ৰাইটত গ'লে গুৱাহাটী, চিধা গ'লে তেজপুৰ লাইন আৰু লেফ্টত আছে গড়েশ্বৰ লাইনত। আমি এতিয়া চিধাই যাম আৰু আকিবে আমাৰ চাই আছে কিমান দূৰ হ'ব আমাৰ ডেষ্টিনেশ্যনলৈকে। আকিব কিমান দূৰ পাইছা? শ্বৰ্টকাট বিচাৰি আছোঁ। সি শ্বৰ্টকাট বিচাৰি আছে। তথাপিও আমি চাম, আমি মান্দাৰঘাটলৈকে যাম। তাৰ পৰা আৰু কিবা কিলোমিটাৰ যাব লাগে চাই লওঁ। তো ঠিক আছে। গুড মৰ্ণিং এভৰিৱান। আপোনালোকে কেতিয়াবা মদন কামদেৱ গৈছেনে? আৰু যদি যোৱা নাই, বাইহাটাৰ পৰা আপুনি যদি ষ্ট্ৰেইট তেজপুৰৰ পিনে মঙলদৈৰ পিনে গৈ অকণমান গৈ প্ৰায় 1 কিলোমিটাৰমান গৈ ৰাইট চাইডে আপুনি দেখা পাব মদন কামদেৱৰ এটা আৰ্কিঅলজিকেল ছাইট হয়। ব'লক আজি তাকে দেখাম আপোনালোকক। মদন কামদেৱলৈ স্বাগতম জনাইছে আমাক। গতিকে আমি যাওঁ ভিতৰলৈ, পলম নকৰোঁ। কিবা এটা গৈ আছে, একদম বিজুলী বেগত গৈ আছে পুৰা। ৰকেটৰ স্পীডত গৈ আছোঁ আমি এতিয়া। গেটৰ পৰা লুংলুঙীয়া পথেৰে অলপ আহিলোঁ। এতিয়া আৰু কিমান যাব আছে চাওক। এইফালে উঠি যাব লাগিব পাহাৰৰ ওপৰত। তাৰমানে আজি গিয়াৰ দিয়া চাইকেলটো পূৰা মানে মজা গৈ আছে বে। মই যাব লাগিল। হাত মুখ ধুই লওঁ, বহুত ভাগৰ লাগিছে ন। মদন কামদেৱত যদি আপুনি আহে, দেখা পাব বহুত ধুনীয়া ঠাই। চাৰিওপিনে ভগা টুকুৰা পাথৰ আৰু স্কাল্পচাৰ্ছ, মূৰ্তি কিছুমান আছে। আচলমতে ৰহস্যটো কি? আৰ্কিঅলজিষ্টসকলৰ মতে 9 to 10 চেঞ্চুৰী AD-ত যেতিয়া কামৰূপত পাল ডাইনেষ্টি আছিলে, তেতিয়া ৰজাই হেনো বনাইছিলে। কিন্তু বিশ্বাস কৰা হয় যেতিয়া লৰ্ড শিৱ ক্ৰোধিত হয়, কামদেৱ আৰু মদনক দ্য গড অফ লাভ বুলি কোৱা হয়, তেওঁক জ্বলাই দিছিলে আৰু এইখিনি ঠাইতে তেওঁৰ পুনৰ জন্ম হৈছিলে। আকৌ কিছুমান মানুহে বিশ্বাস কৰে এইখিনি ঠাই একচুৱেলি ৰোমান্টিক এছ'চিয়েশ্যনৰ ঠাই বুলি কোৱা হয়। চাবলৈ বহুত ধুনীয়া। আপোনালোকে আহক, চাব কেতিয়াবা, খুব পিচফুল। মদন কামদেৱ মন্দিৰলৈকে মানুহবোৰ আহি কিনে নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে ইয়াতে এনেকৈ গাঁঠি থৈ যায় ধাগা। এই গছতো বান্ধি থৈ গৈছে। আমাৰ যেনেকুৱাকৈ দৰগাহ আৰু গুৰুদ্বাৰত যেনেকুৱাকৈ মানুহে মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু এনেকুৱাকৈ তাৰ এটা চিন দি থৈ যায়, ঠিক তেনেকুৱাকৈ
ইয়াতো মদন কামদেৱতো আপোনালোকে আহিলে দেখা পাব বা আহিলে আপোনালোকে এনেকুৱাকৈ গাঁঠি থৈ যাব পাৰে নিজৰ আশা পূৰ্ণ হোৱাৰ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল নহয় মানে মদন কামদেৱৰ পৰা ওলাইছোঁ আমি কিন্তু মোৰ চাইকেল প্ৰথমতে চেইনডাল পৰিল তাৰপাছত এতিয়া চকাটো দেখোন কি হ'ল চকাটো মানে চকাটো মানে চাইড লাগি গৈছে হেৰিৰ পৰা পজিশ্যনৰ পৰা এতিয়া ইয়াতে লাগি থাকে নঘূৰে এতিয়া ওচৰত ক'ত আমি চাইকেল মেকানিক পাম টুল লাগে আমি টুলটো নেক্সট টুল বক্স আনিব লাগিছিল এটা আমি নেক্সট টাইমৰ পৰা ৰাখিবই লাগিব এতিয়া দিগদাৰে হ'ব ৰ'ব চাওঁ কি হয় এতিয়া ঠেলি যাব লাগিব না ঠেলি যাব লাগিব কিমান ক'ত বা পাওঁ আৰু 3 কিলোমিটাৰ আছে মেইন ৰোডলৈকে অৱস্থা বেয়া নকৈছোঁ আৰু এতিয়া আকিবে বেচেৰাটো বহুত কষ্ট কৰি চাইকেলখন দাঙি নি আছে কাৰণ তাৰ পিছফালৰ চকাটো নুঘূৰা হৈ গৈছে চকাটো গাৰ্ডৰ লগত লাগি গৈছে আৰু মই পিছে গৈ আছোঁ ওচৰে পাজৰে একো নাই পূৰা আমি মাজত আছোঁ পাহাৰ পৰ্বতৰ মাজত মদন কামদেৱৰ ভিতৰত গতিকে 3 কিলোমিটাৰমান যাব লাগিব এনেকৈ দাঙি কিমান কষ্ট হৈছে বেচেৰাৰ আমি মানে মই চাইকেলখন দাঙি আহি থকাৰ কাৰণে ওচৰৰে মানুহ কেইজন দেখা পালে আলিপুৰ গাঁৱৰ হীৰাপাৰা চুবাৰ তেওঁলোকে ধন দাদাৰ কথা ক'লে আমি ধন দাদাক লগ পালোঁ এতিয়া ধন দাদাই চাইকেলখন ট্ৰাই কৰি আছে ভাল কৰিবৰ কাৰণে আৰু তাৰ ঘৰত আহি কিনে দেখা পালোঁ এইটো খাল ইয়াতে হেৰি বনায় কাপোৰ বয় এইটো প্ৰায় বিলুপ্তই হৈছে আজিকালি আৰু এইটো মইনা আছে মোৰ সৰুতে এটা মইনা আছিলে বঢ়িয়া আৰু ঘূৰিব নেকি ব্ৰেকত লাগি ধন দাদাই আমাক ক'ব এতিয়া চাইকেলখনৰ কি হৈছিলে ধন দাদা কওকচোন অলপমান হা কৈ দিয়ক আপুনি যিহেতু মেকানিক মানে যিয়ে ভাল কৰিছে আৰু কি হৈছিলে চাইকেলখন তাল লগা বুলি কয় নে কি কয় অঁ এতিয়া কি কৰিলে নটকেইটা ঢিলা কৰি দিছে আৰু এতিয়া ঠিক হৈ গ'ল ন চাওঁ কিমান দূৰ যায় আৰু এনেকুৱাকৈ কিবা এটা চাউণ্ড ওলাই আছে না চাইকেলখন ভাল হৈ গ'ল মানে ধনদাক বহুত ধন্যবাদ আৰু মনটো বহুত ভাল লাগিল আই এম ৰিয়েলি ভেৰি হেপী মদন কামদেৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ হ'ব নেকি আহি আমি এটা বাঁকা ৱাটাৰফল বিচাৰি আহিছিলোঁ তাৰপাছত বিচাৰি মানুহক সুধি আহিলোঁ আহি যে দেখা পাওঁ আপোনালোকে দেখি আচৰিত হ'ব ৱাটাৰফল কিন্তু পানী নাই এইপিনে ময়ো যাওঁ বাৰু আপোনালোকক দেখাই দিম পূৰা সম্পূৰ্ণ আমি ইমানটো চাইকেল মাৰি এইখিনি আহি পালোঁ এনি কমেণ্ট মই একদম স্পীচলেছ হৈ গৈছোঁ হতভম্ব হৈ গৈছোঁ এই ৱাটাৰফল দেখি আজিৰ ভিডিঅ'টো ইমানতে খতম কৰোঁ। See you in the next video.